চাওক প্ৰায় ৩ মাহৰ কাৰাবাসৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিব বীৰ লাচিত সেনাৰ সচিব ৰন্তু পানী ফুকন আৰু বিকাশ অসম। ইতিমধ্যে তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখত বীৰ লাচিত সেনাৰ সকলো পৰ্যায়ৰ নেতা কৰ্মীয়ে ভিৰ কৰিছেহি আৰু যাৱতীয় যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই কৰি আছে আৰু এই মুহূৰ্তত মই তাৰে পৰিৱেশটো অকণমান দেখুৱাব বিচাৰিছোঁ। ইয়াত বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ সদস্যসকল আহিছে, নেতা কৰ্মীসকল আহিছে। যিহেতু প্ৰায় ৩ মাহ সময় ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰত কাৰাবাস খাটিবলগীয়া হৈছিল ৰন্তু পানী ফুকন আৰু বিকাশ অসমে। তাৰ লগতে কেইবাগৰাকীও নেতা কৰ্মীয়ে কাৰাবাস খাটিছিল আৰু আজি প্ৰায় ৩ মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিব বিকাশ অসম আৰু ৰন্তু পানী ফুকন। ইতিমধ্যে তেওঁলোকক আদৰণি জনাবৰ বাবে তেওঁলোকৰ সতীৰ্থসকল আহি এইখিনি মুহূৰ্তত তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখত উপস্থিত হৈছেহি। এই মুহূৰ্তত তিনিচুকীয়া জিলা কাৰাগাৰৰ এয়া পৰিৱেশ। মই সংগঠনটোৰ নেতা কৰ্মী আছে, আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম যে দীৰ্ঘ সময় বীৰ লাচিত সেনাৰ বহুকেইগৰাকী নেতা সদস্যক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল। আজি আপোনালোকৰ প্ৰধান সচিব ৰন্তু পানী ফুকন আৰু কামৰূপ মহানগৰৰ সচিব বিকাশ অসম মুকলি আকাশৰ তললৈ আহিব। তেওঁলোকক কিছুদিনৰ পূৰ্বেই তিনিচুকীয়া জিলা কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। আজি তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা ওলাব। গতিকে আপোনালোক আহিছে সকলোৱে তেওঁলোকক আদৰণি জনাবৰ বাবে। এই মুহূৰ্তত কি ক'ব বিচাৰিব সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত? বীৰ লাচিত সেনা অসমৰ প্ৰতিগৰাকী সৈনিক আপোচবিহীন, প্ৰতিগৰাকী সৈনিকে নিজৰ স্থিতিত জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত অটল অদম্য আৰু অজেয় হৈ তেওঁলোকে কাম কাজ কৰি যায় আৰু কাৰাগাৰৰ বন্ধ কোঠৰীয়ে কেতিয়াও বীৰ লাচিত সেনা অসমৰ সৈনিকসকলৰ যিটো জাতীয়তাবাদী চৰিত্ৰ সেই চৰিত্ৰক নিষেধ কৰিব নোৱাৰে। আপোনালোকে কৈছে যে বীৰ লাচিত সেনা অসমক নিষেধ কৰিবৰ কাৰণে, বীৰ লাচিত সেনা অসমক ধ্বংস কৰিবৰ কাৰণে একাংশই কূটকৌশল ৰচনা কৰি বিভিন্ন ধৰণৰ গোচৰত অভিযুক্ত কৰি অসমৰ প্ৰায় ৭০জনতকৈ অধিক আমাৰ বীৰ লাচিত সেনা অসমৰ সৈনিকক কাৰাবন্দী কৰি ৰখা হৈছিল। ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰে আমি সকলোবোৰ সৈনিকক মুকলি আকাশৰ তললৈ আনিবলৈ সক্ষম হৈছিলোঁ আৰু আজিও তিনিচুকীয়া জেলত আমাৰ বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তু পানী ফুকন, মহানগৰ জিলাৰ বিকাশ অসম আৰু চৰাইদেউ জিলাৰ বিপিন বৰা ইতিমধ্যে তেওঁলোক মুকলি আকাশৰ তললৈ অহাৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ কাম কাজ চলি আছে আৰু কিছু সময়ৰ পিছতে মুকলি আকাশৰ তললৈ আহিব। আৰু ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰোঁ যে বীৰ লাচিত সেনা অসমে কেতিয়াও কোনো ধৰণৰ চৰকাৰী ষড়যন্ত্ৰত কেতিয়াও ভয় নকৰে। বীৰ লাচিত সেনা অসমে সদায় আপোচবিহীন চৰিত্ৰৰে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া ৰাইজৰ হকে অনাদি অনন্ত কালৰ বাবে মাত মাতি যাব। কোনো ধৰণৰ অপশক্তিয়ে এই আমাৰ বীৰ লাচিত সেনা অসমৰ অনিৰুদ্ধ যাত্ৰা এই যাত্ৰা পথত ৰুদ্ধ কৰিব নোৱাৰে। যিসকল নেতা কৰ্মীক আপোনালোকৰ গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে ভিতৰত আজি যিহেতু বিকাশ অসম আৰু ৰন্তু পানী ফুকন মুকলি আকাশৰ তললৈ আহিব, আৰু কোনোবা কাৰাবাস খাটি আছে নেকি? তেওঁলোকে শেষ নে আৰু কোনোবা আছে মুকলি আকাশৰ তললৈ আহিবলগীয়া? ইতিমধ্যে আমাৰ ৭০জনতকৈ অধিক আমাৰ সৈনিকক কাৰাৰুদ্ধ কৰি ৰখা হৈছিল আৰু প্ৰায়সমূহ মাত্ৰ ৩জন এতিয়া তিনিচুকীয়া জেলত আমাৰ আবদ্ধ হৈ আছে। তেওঁলোক কিছু সময়ৰ পিছতে মুকলি আকাশৰ তললৈ আহিব। আজি সমগ্ৰ অসমৰ পৰা বীৰ লাচিত সেনাৰ সৈনিকসকল আহি কাৰাগাৰৰ সন্মুখত আমি ৰৈ আছোঁ। আমাৰ মুখ্য সচিব আহিব, আমাৰ সৈনিকসকল ওলাই আহিব, তেওঁলোকক আমি অভিনন্দন জনাম। তেওঁলোকৰ লগত কাৰাগাৰত তেওঁলোকৰ যি অভিজ্ঞতা এই অভিজ্ঞতাসমূহ আমি শ্বেয়াৰ কৰিম। আচল কথাটোৱে হ'ল যে বীৰ লাচিত সেনা অসমক মই কৈছোঁ কোনো ধৰণৰ শক্তিয়ে ইয়াক নিষেধ কৰিব নোৱাৰে। বীৰ লাচিত সেনা অসমৰ ভূমিত এটা অটল অদম্য অজেয় স্থিতিৰে আপোচবিহীনভাৱে খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰি যাব। এই বীৰ লাচিত সেনা অসম কোনো ৰাজনৈতিক দলৰ ওচৰত দায়বদ্ধ সংগঠন নহয়। বীৰ লাচিত সেনা অসমক কোনো ৰাজনৈতিক পাশা খেলত বন্দী কৰিব বিচাৰিলেও বীৰ লাচিত সেনা অসম ৰাজনৈতিক পাশা খেলত আবদ্ধ হোৱা সংগঠন নহয়। বীৰ লাচিত সেনা অসমে অটল অদম্য স্থিতিৰে সামাজিক দায়বদ্ধতাৰে অনাগত দিনত কাম কৰি যাব আৰু আজিৰ পৰা দুগুণ উৎসাহেৰে আজিৰ পৰা জাতীয় জীৱনৰ স্বাৰ্থত সমগ্ৰ অসমতে বীৰ লাচিত সেনা অসমে কাম কৰি যাব।
যিহেতু আপোনালোকৰ নেতাকৰ্মীসকলক গ্ৰেপ্তাৰ কৰি চৰকাৰে এটা তেওঁলোকৰ যিখিনি কূট কৌশল চৰকাৰীভাৱে সেইখিনি কৰিছিল, কিন্তু ইয়াৰ পিছত আজি তেওঁলোক যেতিয়া মুকলি আকাশৰ তললৈ আহিব, পৰৱৰ্তী সময়ত বীৰ লাচিত সেনাক কেনেদৰে আপোনালোকে অসমৰ সমাজ জীৱনলৈ আগবঢ়াই নিব, কেনেধৰণে পৰৱৰ্তী কাৰ্যপন্থা কেনেধৰণে চলাই নিব, এইখিনিও মই জানিব বিচাৰিছোঁ। নাই, আপোনালোকে জানে যে বীৰ লাচিত সেনা অসমৰ এইটো এটা চৰিত্ৰ যে বীৰ লাচিত সেনা প্ৰতিগৰাকী সৈনিকে জাতীয় দায়বদ্ধতাৰে পালন কৰি যদি সমাজ জীৱনত সেৱাৰ মনোভাৱেৰে কাম কৰি যদি জেললৈ যাবলগীয়া হৈছে, জেললৈ গৈছে। আৰু অসমৰ ভূমিত আটাইতকৈ বেছি জেললৈ যোৱা সৈনিক সদস্যৰে ভৰ্তি হৈ থকা সংগঠন এইটো বীৰ লাচিত সেনা অসম। আৰু এই বীৰ লাচিত সেনা অসমক নিশেষ কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে সময়ে সময়ে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হয়। আৰু সেই ষড়যন্ত্ৰ বীৰ লাচিত সেনা অসমৰ সৈনিকসকলে খেলা ৰঙে উফৰাবলৈ সক্ষম হয়। গতিকে আজিৰ তাৰিখতো বীৰ লাচিত সেনা অসমক কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপশক্তিয়ে নিশেষ কৰিব নোৱাৰে। বীৰ লাচিত সেনা অসমে অটল অদম্য অজয় স্থিতিৰে কাম কৰি যাব আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ উফৰি যাব। বীৰ লাচিত সেনা অসমে অসমৰ শোষিত নিষ্পেষিত জনতাৰ হৈ কাম কৰে। বীৰ লাচিত সেনা অসমে অসমৰ অবলা নিচলা হালোৱা সজোৱা হৈ কাম কৰে। আৰু এই সংগঠনটোৰ উত্থানমুখী যাত্ৰাত একাংশই শংকিত হৈ আমাক নিশেষ কৰিবৰ কাৰণে বহু ধৰণৰ ষড়যন্ত্ৰ পূৰ্বতেও হৈছে আৰু বহু ধৰণৰ ভাঙোন আনিবৰ কাৰণে চেষ্টা কৰিছে। এই ষড়যন্ত্ৰ, এই ভাঙোন আনিব বিচৰা যি পৰিকল্পনা, এই পৰিকল্পনা কেতিয়াও সফল নহয়। তেওঁলোকক আমি কৈ দিছোঁ, বীৰ লাচিত সেনা অসমৰ সৈনিকৰ কাৰণে জেল দ্বিতীয় ঘৰ আৰু হেণ্ডকাপ আমাৰ কাৰণে অলংকাৰ। এই জেল আৰু হেণ্ডকাপৰ ভয় দেখাই আমাৰ এই বীৰ লাচিত সেনা অসমৰ সৈনিকসকলক হতাশ কৰিব নোৱাৰে। ভয় ভাবুকিৰে আমাৰ এই যি অনিৰুদ্ধ যাত্ৰা, এই অনিৰুদ্ধ যাত্ৰাত বাধাৰ হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। আমাৰ এই যাত্ৰা অবিৰতভাৱে অবিচলভাৱে চলি থাকিব। নিশ্চয়। এয়া আছিল বীৰ লাচিত সেনাৰ একাংশ নেতাৰ বক্তব্য। তেওঁলোকে কৈছে যে তেওঁলোকৰ বাবে জেল বা হেণ্ডকাপেই হ'ল দ্বিতীয় ঘৰ। তেওঁলোকে এই কথাখিনি উল্লেখ কৰিছে যে হেণ্ডকাপ আৰু জেলৰ ভয় দেখুৱাই তেওঁলোকৰ যিটো কণ্ঠ, সেয়া ৰুদ্ধ কৰিব নোৱাৰে। আৰু কিছু সময় পিছতেই তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা আজি ৰন্তু পানীফুকন আৰু বিকাশ অসম মুকলি আকাশৰ তললৈ আহিব আৰু পৰৱৰ্তী সময়ত অধিক বলিষ্ঠ কণ্ঠৰে তেওঁলোকে অসমৰ হৈ, অসমৰ সমাজ জীৱনৰ হৈ তেওঁলোকে কাম কাজ কৰি সংগঠনটো আগবঢ়াই নিয়াৰ কথা এইখিনি মুহূৰ্তত বীৰ লাচিত সেনাৰ নেতা কৰ্মীসকলে উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।